মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি শিকিম চুটি হৰণ পদ্ধতিৰে কেনেকৈ আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব পাৰোঁ। মই ইয়াত 5টা অংক লৈছোঁ। এই 5টা অংক যদি তোমালোকে ভালদৰে বুজি লোৱা, তেতিয়াহ'লে যিকোনো ধৰণৰ চুটি নিয়ম হৰণ তোমালোকে কৰিব পাৰিবা। প্ৰথম অংকটো হৈছে 3ৰে 6756ক হৰণ কৰিব লাগে। আমি সকলোৱে জানো এইটো হৈছে ভাজক আৰু এইখিনি হৈছে ভাজ্য। ভাজকেৰে ভাজ্যক হৰণ কৰিব লাগে, অৰ্থাৎ 3ৰে 6756ক হৰণ কৰিব লাগে। আৰু চুটি হৰণ কৰাৰ আগতে আমি এনেকৈ পাতি ল'ব লাগিব, অৰ্থাৎ ভাজকটো আমি ইফালে পাতিম আৰু ভাজ্যটো আমি ইফালে পাতিম। এতিয়া আমি 3ৰে প্ৰথমতে 6ক হৰণ কৰিম। 3ৰে আমি 6ক হৰণ কৰিলে যাব 2বাৰ। So 3ৰে যদি আমি 6ক হৰণ কৰোঁ, তেতিয়াহ'লে যাব আমাৰ 2বাৰ। এতিয়া 3 আৰু 2 পূৰণ কৰি যিটো হৰণ কৰিছোঁ সেইটোৰ পৰা বিয়োগ কৰিব লাগিব, অৰ্থাৎ 3 আৰু 2 আমি পূৰণ কৰি কিমান পাম? 3 2 গুণ 6, আৰু 6ৰ পৰা যদি আমি 6 বিয়োগ কৰোঁ তেতিয়াহ'লে পাম 0। আৰু 0টো আমি ইয়াত মনে মনে থকা বুলি ধৰি ল'ব লাগিব, অৰ্থাৎ 0টো ইয়াত আছে বুলি আমি ধৰি ল'ব লাগিব। কোনো সংখ্যাৰ আগত যদি 0 থাকে সেই সংখ্যাটো সেইটোৱে হয়। ইয়াত যদি 7ৰ আগত যদি 0 এটা থকা বুলি আমি ভাবি লওঁ, তেতিয়াহ'লে এই সংখ্যাটো 7 থাকিব। আৰু এই 3ৰে এতিয়া আমি এইখিনিক এই 7ক হৰণ কৰিব লাগিব। 3ৰে যদি আমি 7ক হৰণ কৰোঁ, যাব আমাৰ কিমান বাৰ? 2বাৰ। এতিয়া আকৌ আমি 3 আৰু এই 2 পূৰণ কৰিব লাগিব, 3 2 গুণ 6, আৰু এই 7ৰ পৰা 6টো বিয়োগ কৰিব লাগিব। 3 2 গুণ 6, 7ৰ পৰা যদি আমি এই 6 বিয়োগ কৰোঁ, বাকী থাকে 1। 1টো আহি ইয়াত বহা বুলি আমি ধৰি ল'ব লাগিব। ইয়াত হ'ব 15। 15ক যদি আমি 3ৰে হৰণ কৰোঁ, যাব 5বাৰ, কাৰণ 3 5 গুণ 15। এতিয়া এইটো আৰু এইটো পূৰণ কৰিম, 3 5 গুণ 15, আৰু ইয়াত আছে 15। 15ৰ পৰা 15 গ'লে 0, আৰু 0টো যদি আমি ইয়াত বহাই দিওঁ, সেই আমি 6 পাম। আৰু 3ৰে যদি আমি 6ক হৰণ কৰোঁ, যাব 2বাৰ। এইখিনি হৈছে ভাগফল, আৰু ইয়াত ভাগশেষটো হ'ব 0। এইখিনি আমি পালোঁ ভাগফল, আৰু এইখিনি হৈছে ভাগশেষ। এতিয়া আমি ইয়াত লিখি দিব পাৰোঁ এতেকে ভাগফল 2 2 5 2, আৰু ভাগশেষ 0। এতিয়া আমি 2 নম্বৰ অংকটো কৰিম। 2 নম্বৰ অংকটো 6ৰে আমি 3476ক হৰণ কৰিব লাগে। 6ৰে আমি প্ৰথমতে 3ক যদি হৰণ কৰিব যাওঁ, 3ৰে 3ক হৰণ নাযায়, কিয়নো 3 সংখ্যাটো হৈছে 6তকৈ সৰু। আমি একঘৰ আগুৱাই যাব লাগিব। যদি আমি একঘৰ আগুৱাই যাওঁ, তেতিয়া আমি পাওঁ 34, 34। 6ৰে যদি আমি 34ক হৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ যাব 5বাৰ। এতিয়া আমি 6 5 গুণ 30, 6 5 গুণ 30, এই 34ৰ পৰা 6 5 গুণ 30 সংখ্যাটো বিয়োগ কৰিলে আমি কিমান পাম? 34ৰ পৰা যদি আমি 30 বিয়োগ কৰোঁ, তেতিয়াহ'লে পাম আমি 4। 4টো আহি ইয়াত বহা বুলি ধৰিব লাগিব, অৰ্থাৎ 4টো যদি ইয়াত থকা বুলি আমি ভাবোঁ, তেতিয়াহ'লে হ'ব 47, আৰু 6ৰে 47ক 7বাৰ যাব। এতিয়া আকৌ আমি 6 7 গুণ 42 পূৰণ কৰিব লাগিব, 6 আৰু 7, 7 6 গুণ 42, আৰু ইয়াত আছে 47। 47ৰ পৰা যদি 42 আমি মাইনাছ কৰোঁ অথবা বিয়োগ কৰোঁ, তেতিয়াহ'লে আমি কিমান পাম? 5, আৰু এই 5টো ইয়াত থকা বুলি আমি ধৰি ল'ব লাগিব। 6 7 গুণ 42, আৰু ইয়াত আছে 47। 47ৰ পৰা 42 মাইনাছ কৰিলে আমি পাওঁ 5, আৰু 5টো ইয়াত আছে বুলি ধৰি ল'ব লাগিব। ইয়াত যদি 5 থকা বুলি ধৰি লওঁ, তেতিয়াহ'লে হ'ব আমাৰ
56 56 আৰু 6ৰে যদি আমি 56ক হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ যাব কিমান 9 বাৰ। এতিয়া আকৌ আমি 6 9 গুণ 6 9 গুণ পূৰণ কৰিম। 6ৰ লগত যদি আমি 9 পূৰণ কৰি পাওঁ 54 আৰু এতিয়া আছে 56 56ৰ পৰা যদি 54 আমি মাইনাছ কৰোঁ তেতিয়া আমাৰ থাকে 2 আৰু এইবাৰ এই 2টো ভাগ এক হিচাপে ৰৈ যাব। অৰ্থাৎ ইয়াত আমি লিখিব পাৰোঁ ভাগফল 579 আৰু ভাগ 1 2। এইবাৰ আমি নেক্সট অংকটো কৰিম। চ' ইয়াত 6ৰে আমি হৰণ কৰিব লাগে 6397। চ' প্ৰথমতে আমি 6ৰে 6ক হৰণ কৰিম। 6ৰে 6ক যদি হৰণ কৰোঁ আমাৰ যাব 1 বাৰ। চ' 6 1 গুণ 6 আৰু 6ৰ পৰা যদি আমি 6 বিয়োগ কৰোঁ তেতিয়াহ'লে পাম আমি 0 আৰু যিহেতু ইয়াত আহিব চ' যিহেতু ইয়াত অহাৰ লগে লগে আমি কিমান পাম 3 পাম। চ' 6ৰে আমি যদি এবাৰ 3ক হৰণ কৰিব যাওঁ তেতিয়াহ'লে আমি 6ৰে 3ক হৰণ কৰিব নোৱাৰোঁ কিয়নো 3 হৈছে 6তকৈ সৰু। চ' আমি কি কৰিব লাগিব আমি আকৌ এক ঘৰ আগুৱাই যাব লাগিব কিন্তু এইবাৰ আমি এক ঘৰ আগুৱাই যাবলৈ হ'লে ইয়াত আমি এটা শূন্য বহুৱাব লাগিব। চ' ইয়াত এটা শূন্য বহুৱাৰ পিছত আমি এক ঘৰ আগুৱাই যাব পাৰিম আৰু ইয়াত আমি এক ঘৰ আগুৱাই গ'লে পাম 39 আৰু 6ৰে 39ক কেইবাৰ যাব 6 বাৰ। চ' 6 6 গুণ 36 আৰু 39ৰ পৰা যদি আমি 36 বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাম 3 আৰু 3টো আহি ইয়াত বহিব। চ' 3টো যেতিয়া ইয়াত বহিব তেতিয়া হ'ব 37 আৰু 6ৰে 37ক কিমান বাৰ যাব 6 বাৰ যাব। চ' 6 6 গুণ 36 আৰু ইয়াত আছে 37। চ' 37ৰ পৰা যেতিয়া আমি 36 বিয়োগ কৰিম তেতিয়া আমাৰ থাকিব কিমান 1। চ' ইয়াত আমি ভাগফল পালোঁ 1066 আৰু ভাগ শেষ পালোঁ 1। এইবাৰ আমি ইয়াৰ পিছৰ অংকটো কৰিম। চ' ইয়াত 7ৰে হৰণ কৰিব লাগে 7943ক। চ' 7ৰে প্ৰথমতে আমি 7ক হৰণ কৰিম। চ' 7ৰে 7ক হৰণ কৰিলে যাব আমাৰ 1 বাৰ আৰু 7 1 গুণ 7 7ৰ পৰা 7 গ'লে 0 যিহেতু ইয়াত বহিলে আমি 9 পাম। চ' 7ৰে 9ক যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে যাব আমাৰ কিমান বাৰ 1 বাৰ। চ' 7 1 গুণ 7 আৰু ইয়াত আছে 9 7ৰ পৰা যদি আমি 7 বিয়োগ কৰোঁ তেতিয়াহ'লে পাম আমি 2 আৰু 2টো আহি ইয়াত বহিব। চ' 2টো ইয়াত বহিলে হ'ব 24। চ' 7ৰে 24ক কিমান বাৰ যাব 3 বাৰ। 7 3 গুণ 21। চ' ইয়াত আছে 24 24ৰ পৰা 21 যদি আমি বিয়োগ কৰোঁ 7 3 গুণ 21 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ থাকিব কিমান 3 আৰু 3টো আহি ইয়াত লগ লাগিব। চ' 3টো ইয়াত যেতিয়া লগ লাগিব তেতিয়া হ'ব 33 33 আৰু 7ৰে 33ক কিমান বাৰ যাব 4 বাৰ যাব কাৰণ 7 4 গুণ 28। যদি আমি 5 বাৰ দি দিওঁ তেতিয়াহ'লে ইয়াত আছে 33 33তকৈ ডাঙৰ হ'ব আমি দিব নোৱাৰোঁ বেছি আমি 4 বাৰ দিব লাগিব। চ' 7 4 গুণ 28 আৰু ইয়াত থাকিল 33 33ৰ পৰা যেতিয়া আমি 28 বিয়োগ কৰিম তেতিয়া আমাৰ কিমান থাকিব 5। চ' ইয়াত আমি ভাগফল পালোঁ 1134 আৰু ভাগ শেষ পালোঁ 5। চ' এতিয়া আমি লাষ্ট অংকটো কৰিম। চ' শেষৰ অংকটো হ'ল 3ৰে আমি হৰণ কৰিব লাগিব 3059। চ' প্ৰথমতে আমি 3ৰে 3ক হৰণ কৰিম 3ৰে 3ক হৰণ কৰিলে কিমান বাৰ যাব 1 বাৰ যাব আৰু 3 1 গুণ 3 আৰু এই 3ৰ পৰা যদি আমি 3 1 গুণ 3 বিয়োগ কৰোঁ 0 পাম আৰু ইয়াতো আছে 0।
সো 3 তো আমি 0 হৰণ কৰিব নোৱাৰোঁ। সো আমি কি কৰিব লাগিব, এক ঘৰ আগুৱাই যাব লাগিব। সো যদি আমি এক ঘৰ আগুৱাই যাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াত আমি কি পাব লাগিব, 0 আৰু আমি কি এক ঘৰ আগুৱাই যাব পাৰিম। আৰু যেতিয়া আমি এক ঘৰ আগুৱাই গ'লোঁ তেতিয়া আমি কিমান পালোঁ, 5। সো 3 যদি আমি 5ক হৰণ কৰোঁ, একবাৰ যাব, 3 × 3 আৰু ইয়াত আছে 5, 5ৰ পৰা 3 মাইনাছ কৰিলে কিমান থাকিব, 2 আৰু 2টো ইয়াত বহিব। সো 2টো যেতিয়া ইয়াত বহিব তেতিয়াহ'লে ইয়াত কিমান হ'ব, 29। 3ৰে 29 কিমান বাৰ যাব, 9 বাৰ যাব, কাৰণ 3 × 9 = 27। সো ইয়াত আছে 29 আৰু ইয়াত আছে কিমান, 3 × 9 = 27। সো 29ৰ পৰা 27 যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান থাকিব, 2, আৰু এই 2টো কি ভাগশেষ হিচাপে হৈ যাব। সো আমি ইয়াত লিখিব পাৰোঁ ভাগফল সো ইয়াত আমি ভাগফল পালোঁ 1019 আৰু ভাগশেষ পালোঁ 2। সো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ তোমালোকে চুটি হৰণ পদ্ধতিৰে কেনেকৈ আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব পাৰোঁ সেই বিষয়ে বুজি পাইছা। আৰু কিবা বুজি নাপালে প্লিজ কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা।